নমস্কাৰ মই সুস্মিতা লক্ষিছো পুৱাৰ প্ৰথমটি খবৰ অৰ্চিতা ফুকনক লৈ বিস্ফোৰক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে কোনো নীলা ছবিৰ নায়িকা নহয় অৰ্চিতা ফুকন কিন্তু অৰ্চিতা ফুকন ষড়যন্ত্ৰৰ বলি হৈছে অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিকৰ ষড়যন্ত্ৰৰ বলি হৈছে অৰ্চিতা ফুকন আৰু অৰ্চিতা ফুকনক লৈ প্ৰীতম নামৰ এজন যুৱকে চলাই গৈছিল অপপ্ৰচাৰ আৰু সম্প্ৰতি ন তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে আৰু আৰক্ষীৰ তদন্তত ন তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তত দৃশ্যাংশ আগবঢ়াইছে আৰু এইদৰে অৰ্চিতা ফুকনক লৈ শেহতীয়াকৈ যি আসলে বিগত এমাহ ধৰি আসলে অপপ্ৰচাৰ চলিছিল সেই অপপ্ৰচাৰৰ সম্প্ৰতি অন্ত পৰিছে কিয়নো অপপ্ৰচাৰৰ আঁৰত থকা ব্যক্তিজন ইতিমধ্যে পোহৰ লাগিছে আৰু অপপ্ৰচাৰৰ ব্যক্তিজন আন কোনো নহয় অৰ্চিতা ফুকনৰ ইতিমধ্যে প্ৰাক্তন প্ৰেমিক বুলি জানিব পৰা গৈছে আৰু প্ৰাক্তন প্ৰেমিকে এইদৰে প্ৰাক্তন প্ৰেমিকৰ ষড়যন্ত্ৰৰ এইদৰে বলি হৈছে অৰ্চিতা ফুকন আৰু এইদৰে দীৰ্ঘদিন ধৰি অৰ্চিতা ফুকনক লৈ এইদৰে আসলে অপপ্ৰচাৰ চলাই গৈছিল সেই যুৱকজনে আৰু সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু এইদৰে বিস্ফোৰক তথ্য সম্প্ৰতি পোহৰলৈ আহিছে অৰ্চিতা ফুকনক লৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু কোনো নীলা ছবিৰ আসলে নায়িকা নহয় অৰ্চিতা ফুকন আৰু ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা বুলি জানিব পৰা গৈছে ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা অৰ্চিতা ফুকন আৰু অৰ্চিতা ফুকনক লৈ দীৰ্ঘদিন ধৰি প্ৰতিম বৰা নামৰ এজন যুৱকে অপপ্ৰচাৰ চলাই গৈছিল আৰু সেই প্ৰতিম বৰাৰ ষড়যন্ত্ৰৰ বলি হৈছে অৰ্চিতা ফুকন আৰু তিনিচুকীয়াৰ প্ৰায় প্ৰতিম বৰা নামৰ সেই যুৱকজনে অৰ্চিতা ফুকনক লৈ কুকাণ্ড চলাই গৈছিল আৰু সম্প্ৰতি ন তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ বিগত এমাহ ধৰি অৰ্চিতা ফুকনক লৈ আচলতে অপপ্ৰচাৰ চলিছিল সামাজিক মাধ্যমত অপপ্ৰচাৰ চলিছিল সেয়া ফেচবুকেই হওক বা ইনষ্টাগ্ৰামতেই হওক সামাজিক মাধ্যমত অপপ্ৰচাৰ চলিছিল অৰ্চিতা ফুকনক লৈ আৰু সম্প্ৰতি ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ ঘটনাৰে জড়িত প্ৰতিম বৰা নামৰ সেই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু এইদৰে অৰ্চিতা ফুকনক লৈ বিস্ফোৰক তথ্য ফাদিল হৈছে আৰু ডিব্ৰুগড়ৰ এগৰাকী বিবাহিতা মহিলা বুলি ইতিমধ্যে জানিব পৰা গৈছে অৰ্চিতা ফুকন আৰু অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাই ফটো মৰ্ফ কৰি এই ষড়যন্ত্ৰ ৰচনা কৰিছিল আমেৰিকাত অৰ্চিতা থকাৰ ভুৱা প্ৰচাৰো আচলতে কৰিছিল কিন্তু আমেৰিকাত অৰ্চিতা থকা খবৰো ভুৱা বুলি এতিয়া প্ৰমাণিত হৈছে আমেৰিকাত থকা বুলি সেই খবৰ প্ৰচাৰ কৰিছিল আৰু লগতে একাউণ্ট খুলিছিল আৰু অৰ্চিতাক লৈ একাউণ্ট খুলি ভুৱা অপপ্ৰচাৰ চলাই গৈছিল অৰ্চিতা ফুকন নামৰ সেইগৰাকী বিবাহিতা মহিলাক লৈ গতিকে অৰ্চিতা ফুকন কোনো পৰ্ণ ষ্টাৰ নাছিল আৰু এইদৰে কেৱল প্ৰতিম বৰা নামৰ সেই প্ৰাক্তন প্ৰেমিকৰ ষড়যন্ত্ৰৰহে বলি হৈছিল অৰ্চিতা ফুকন আৰু অৰ্চিতা ফুকনক লৈ এইদৰে এতিয়া ৰহস্য ফাদিল হৈছে আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত এইগৰাকী মহিলাক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য কৰিছিল গতিকে তেওঁলোকে পৰৱৰ্তী সময়ত বিপদত পৰিব পাৰে নেকি এয়া আচলতে চিন্তাৰ বিষয় হৈ পৰিছে কিয়নো এইদৰে অৰ্চিতা ফুকনক লৈ আচলতে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল যে বিভিন্নজনে বিভিন্ন ধৰণে অশ্লীল মন্তব্য কৰিছিল গতিকে সেইসকল লোকো এতিয়া বিপদত পৰিব নেকি সেয়া এক চিন্তাৰ বিষয় হৈ পৰিছে কিয়নো সম্প্ৰতি ন তথ্য পোহৰলৈ আহিছে অৰ্চিতা ফুকনক লৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে প্ৰতিম বৰা নামৰ সেই যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰিছে আৰু উল্লেখ কৰিব লাগিব যে 5 বছৰ পূৰ্বে বিবাহত আবদ্ধ হৈছিল অৰ্চিতা ফুকন 5 বছৰ পূৰ্বে বিবাহত আবদ্ধ হৈছিল আৰু তেতিয়াৰ পৰা প্ৰাক্তন প্ৰেমিক প্ৰতিম বৰাৰ সৈতে কোনো সম্পৰ্ক নাছিল অৰ্চিতা ফুকনৰ কিন্তু প্ৰতিম বৰাই কিহৰ বাবে এনেধৰণে অৰ্চিতা ফুকনৰ ষড়যন্ত্ৰৰ বলি হ'ল অৰ্চিতা ফুকন বা অৰ্চিতা ফুকনক লৈ কিয় এনেদৰে অপপ্ৰচাৰ চলালে সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আৰু এইদৰে এতিয়া বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ইয়াৰ সহায়ত ভুৱা ফটো আচলতে সৃষ্টি কৰিছিল প্ৰতিম বৰাই আৰু ছ'চিয়েল মিডিয়াত প্ৰতিমে অৰ্চিতাৰ নামতো ভুৱা একাউণ্ট খুলিছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আনৰ ফটোত অৰ্চিতাৰ মুখৰ ছবিহে ব্যৱহাৰ কৰিছিল প্ৰতিমে আৰু ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটিয়ে আৰু পৰিয়ালটোৰ এজাহাৰ ভিত্তিত ইতিমধ্যে প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে তিনিচুকীয়াৰ বৰদলৈ নগৰৰ পৰা প্ৰতিমক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে আৰু এইদৰে এতিয়া ন তথ্য পোহৰলৈ আহিছে অৰ্চিতা সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিছে আৰু প্ৰতিম নামৰ সেই যুৱকজনৰ পৰা ইতিমধ্যে আইফোন লেপটপ আৰু কম্পিউটাৰ আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে আৰু অৰ্চিতাক লৈ এইদৰে সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ চলাই গৈছিল
এই যুৱকজনে আৰু সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে ধৃত প্ৰতিম বৰা। ঘটনাটো মানে এই আৰু যে মানে কিবা অৰ্চিতা ফুকনৰ কিবা তেওঁৰ মানে আপলোড কৰিছে বুলি কৈছে তাৰ যে তেওঁৰ অৰ্চিতা ফুকনৰ ঘৰৰ মানুহে ডিব্ৰুগড়ৰ মানুহে কিবা আপোনাক কমপ্লেইন এটা দিছে বুলি কৈছে আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি পেলাই ডিব্ৰুগড় পুলিচে ইয়ালৈ আহিছে তাৰমানে তেওঁক বিচাৰি তেওঁক আহি পেলাই ভিতৰত সোমাই পেলাই তেওঁক মানে কি আৰু যে গোটেই বয় বস্তু গোটেই লণ্ড ভণ্ড কৰি মেলি মানে তেওঁৰ মানে মোবাইল চবাইল আদি কৰি যত যি আছে আৰু সেইবিলাক আপোনাৰ মানে চিজ কৰি পেলাই লৈ গ'ল। কিন্তু ইমান কথা ডাঙৰ কথা হ'ল যে পুলিচ আহিছে কি কাৰণে আহিছে যে কোনেও একো গম নাপায় মানে বাহিৰত সুধিহে গম পাইছো পুলিচক যে কি কাৰণে আহিছে তাৰমানে যে তেনেধৰণৰ বিষয় এটাৰ কাৰণে আহিছো। কিন্তু পুলিচেতো ঘৰৰ মানুহক এটলিষ্ট মানে জনাব লাগে তাৰমানে যে কি কাৰণেনো আহিছে আৰু কোনো ধৰণৰ আপোনাৰ মানে কাগজ পত্ৰ শ্ব নকৰাকে এনেকেও যে মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে সেইটো এটা আচৰিত ধৰণৰ বিষয় এটা। মোৰ আপোনাৰ ভতিজা হয়। প্ৰতিম ইয়াতে থাকে। নাই একেবাৰে মানে কোনো ধৰণৰ খবৰ চবৰ নিদিয়াকেই তেওঁলোক মানে ইয়াত মানে আপোনাৰ প্ৰৱেশ কৰিছে পুলিচে। না মই আহিছো এটা খবৰ পাই নাই এইটো আপোনাৰ তেওঁলোক মানে কি আৰু আছে। আচ্ছা তেওঁ গোটেই ঘৰ মানুহ আছে মাক দেউতাকৰ পৰা ককায়েকৰ পৰা আদি কৰি। কি কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।